পাঁচ জুন বিশ্ব পৰিৱেশ দিৱস এই উপলক্ষে আমি ৰংগতীৰ্থ নলবাৰীয়ে এখন পৰিৱেশৰ সজাগতামূলক এখন বাৰ্তানাট প্ৰস্তুত কৰিছিলোঁ। আজি আমাক ইয়াত চামতাত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আমি এই চামতাত এই চকটোতে এই নাটখন আমি প্ৰদৰ্শন কৰিলোঁ। নাটখনৰ উদ্দেশ্য হ'ল প্লাষ্টিক প্ৰদূষণৰ পৰা এই সমগ্ৰ বিশ্বক মুক্ত কৰা। তাৰ বাবে আমি জনসাধাৰণৰ মাজত এটা সজাগতা সৃষ্টিৰ বাবে যি প্ৰয়াস লৈছিলোঁ তাত আমাক এই শিক্ষক সন্মিলনে যিটো সহায় কৰিলে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই হিচাপতে আমি ৰংগতীৰ্থ নলবাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই বিশ্বৰ যিটো মহামাৰী সদৃশ প্লাষ্টিকৰ ওপৰত যিখন নাটক কৰি আমাৰ ৰাইজক দেখুৱালে, এই মহৎ উদ্দেশ্যটোক আমি আগত ৰাখি আমি পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনে তেওঁলোকক আমন্ত্ৰণ জনাই চামতা বালিপথাৰৰ এই চকত আমি অঞ্চলৰ শিক্ষক ছাত্ৰসকলক আগত এই নাটকখন পৰিৱেশন কৰি আমি বহু উপকৃত হ'ব বুলি ভাবিয়েই ইয়াত আমি পৰিৱেশনৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। এই ক্ষেত্ৰত আমি ভগৱৰ্মন গাঁৱৰীয়াক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইটোৱে আমি এতিয়া মানুহক কৈ পেলাই আমি এইটো হেৰি কৰিব নোৱাৰোঁ। এতিয়া নিজে সজাগ হ'ব লাগিব। এইটো আমি মহামাৰী সদৃশ যিটো মই ক'লে আমি নাটকখন আমি দেখিলোঁ যিহেতু গোটেই বিশ্বব্যাপী এইটো হৈছে, এইটো আমি বন্ধ কৰিব লাগিব। ইয়াক আমি নিজে লাহে লাহে কমাই আনিলে এইটো নিৰ্মূল হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ। এইখিনি